এয়া চালনী বনাই আছে নহয় জানো? চালনী বনাইছোঁ অঁ। এই ডলা সেইখন এখন চালনী বনালোঁ। অঁ এই এনেকৈ ডলা চালনী খোৱাহি খালি পাচিটো বনাই শিকিছিলোঁ, এতিয়া পাহৰি থাকিলোঁ। অঁ এই বহু বছৰ হ'ল শিকা। তাৰপৰা এইবোৰকে বনাই আছোঁ আৰু এতিয়া। কেনেকৈ লৈছে এইবিলাক? এইবোৰ যোৰা 700 টকা চালনী, ডলা চালনীয়ে। ডলা চালনী একেলগে এখনকৈ হ'লে এইখন চালনীখন 300, ডলাখন 400। বৰ্তমান অসুস্থতাৰ পৰা অলপ সুস্থ হৈছে না, অলপমান সুস্থ আৰু মুঠতে এতিয়াও জোৰ কাম কৰিব নোৱাৰোঁ, ফেফনি ধৰে, ভাগৰ লাগে। বিন টোকাৰি এইবোৰ বজাই আছেনে আজিকালি? কেতিয়াবা কেতিয়াবা এনেই আমনি লাগিলে এইবোৰ কাম কৰি তেতিয়া সেই তাকে টুকিয়াই চাওঁ। এইটো ঢোলৰ কামটোতো এতিয়া বাদ দিলে? ঢোলৰ কাম এতিয়া সেইটো হেভি কাম নোৱাৰোঁ কৰিবলৈ। গতিকে ঘৰতে আছে এতিয়া সেই ঘৰতে বহি এইবোৰকে কৰি আছোঁ আৰু। ৰাতিপুৱাই মনোৰঞ্জন দাই ভিডিঅ' এটা বনাব আহিলে, মই সহায় কৰি দিলোঁ অলপ, এয়া দেখুৱাই দিছোঁ। এখেতৰ ওচৰৰ পৰা আপোনালোকে ডলা চালনী পাচিটো পাৰিব, পাচিটো মাৰিছোঁ, ডলা চালনী খৰাহি ইত্যাদি নিব পাৰিব। দুষ্ট মোৰ হাত পালনে